মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই তোমালোকৰ নৱম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ প্ৰথমটো অধ্যায় দ্য ফান ডে হেডটো বুজাবলৈ লৈছোঁ। সকলোৱে নিজৰ নিজৰ বুকখন কিতাপখন সন্মুখত লৈ ভিডিঅ'টোৰ জৰিয়তে পাঠটো বুজিবলৈ চেষ্টা কৰিবা। প্ৰথম পাঠটিৰ নাম হৈছে দ্য ফান ডে হেড। প্ৰথমে আমি জানি লওঁ এই নামটো হিৰো নামটো টাইটেলটোৱে কি বুজাইছে। দ্য ফান মানে হ'ল আনন্দ, সেইবোৰ আনন্দ। দে হেড মানে অতীতৰ কথা কৈছে যে তেওঁলোকে অতীতত কৰা আনন্দসমূহ। এই টাইটেলটোৰ পৰা আমি গম পালোঁ যে এইটো গৈ হয় বৰ্তমানত অতীতৰ কথা কৈছে, নহয় ভৱিষ্যতত আজিৰ বৰ্তমানৰ কথা কৈছে। তো আমি এই পাঠটোত কি পাম যে এই পাঠটোত লেখকে বিশ্বৰ ভৱিষ্যতৰ চিত্ৰ এখন উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছে। লেখকে পাঠকসকলৰ সন্মুখত 1957 চনৰ সময়ৰ কথা উপস্থাপন কৰিবলৈ বিচাৰিছে। ইয়াত আমি দুটা শিশু পাম, সেই দুটাৰ নাম হ'ব মাৰ্গী আৰু টমি। এই দুটা শিশুৰ জৰিয়তে লেখকে তেওঁৰ ভাৱধাৰা আৰু চিন্তাবোৰ দাঙি ধৰিছে। তো এতিয়া আমি পাঠটোলৈ আগবাঢ়োঁ। পাঠটোত দিছে বিফৰ ইউ ৰিডত চোৱা। The story we shall read is set in the future when books in school as we now know them will perhaps not exist. এই ষ্টৰিটোৱে ভৱিষ্যতৰ পটভূমিত লৈ লিখা হৈছে যেতিয়া কিতাপ আৰু স্কুল যোনটো আমি এতিয়া জানো সেইটো নাথাকিবগৈ। How will children study then? তেতিয়া ল'ৰা ছোৱালীবোৰে কেনেকৈ পঢ়িব? The diagram below may give you some ideas. তলত থকা ডায়েগ্ৰামটোৰ পৰা তোমালোকে এটা সম্যক ধাৰণা ল'ব পাৰা। ইয়াত ধাৰণাটো কেনেদৰে ল'ব পাৰোঁ চোৱা। স্কুলছ অফ দ্য ফিউচাৰ বুলি আছে, 4টা কলম আছে। দেখিছা প্ৰথমটোত আছে আমাৰ লাৰ্ণিং থ্ৰু কম্পিউটাৰ্ছ, মানে কম্পিউটাৰৰ জৰিয়তে শিকন। ৰবটিক টিচাৰটো ৰবট হ'ব। ভাৰ্চুৱেল ক্লাছৰুম, য'ত মানুহৰ প্ৰেজেঞ্চ নহয় কম্পিউটাৰাইজ বস্তু বা এনেকৈ ICT টুলবোৰৰ জৰিয়তে পাঠদান সম্ভৱ হ'ব। মুভিং ই টেক্সট, যেনেকৈ আমি এতিয়া এখন কিতাপ পাইছোঁ, কিতাপ নহয় মুভিং ই টেক্সট মানে কম্পিউটাৰত টেক্সটবোৰ পাব। মানে ই টেক্সট মানে হ'ল কম্পিউটাৰত যোনটো আমি ইণ্টাৰনেটত পাওঁ টেক্সটখিনি। এতিয়া আমি লেচনটোলৈ আগবাঢ়িম। মাৰ্গী ইভেন ৰোট এবাউট ইট ডেট নাইট ইন হাৰ ডায়েৰী। তো মাৰ্গীয়ে এই বিষয়ে তাই নিজৰ দিনপঞ্জীত লিখিছিল। On the page headed 17 May 2157, she wrote, Today Tommy found a real book. যিটো পৃষ্ঠাৰ ওপৰত 17 মে 1957 চন লিখা আছিল, তাতে তাই লিখিছিল যে আজি টমিয়ে এখন প্ৰকৃত কিতাপ পালে। It was very old book. কিতাপখন বহুত পুৰণা আছিলে। Margie's grandfather once said that when he was a little boy, his grandfather told him that there was a time when all stories were printed on paper. এতিয়া এইখন এখন অতি পুৰণা কিতাপ আছিল। মাৰ্গীৰ ককা দেউতাকে এবাৰ কৈছিল যে তেওঁ যেতিয়া এজন সৰু ল'ৰা আছিল, তেওঁ ককা দেউতাকে তেওঁক কৈছিল, মানে ককা দেউতাকে কৈছিল এনেকুৱা এক সময় আছিল য'ত সকলোবোৰ গল্প কাহিনী কাগজত ছপা হৈছিল। They turned the pages which were yellow and crinkly, and it was awfully funny to read words that stood still instead of moving the way they were supposed to on a screen, you know. তেতিয়া সিহঁতে পৃষ্ঠাবোৰ লুটিয়াইছিল যিবোৰ হালধীয়া আৰু অলপ ভাঁজযুক্ত আছিল, মানে ভাঁজ হৈ আছিল, বহুত দিনৰ পৰা একেৰাহে আছে যিহেতু। আৰু পৰ্দাত চলাচল কৰি থকাতকৈ নিশ্চলভাৱে থকা শব্দবোৰ পঢ়াটো অত্যাধিক মানে অলপ মানে সিহঁতৰ কাৰণে হাস্যকৰ আছিল, হাঁহি উঠিছিল তাহাঁতৰ। And then when they turned back to the page before, it had the same words on it that it had when they read it the first time. আৰু পাছত যেতিয়া সিহঁতে আগৰ পৃষ্ঠাবোৰ উভতি আহিছিল, তাতো সেই একে শব্দবোৰে আছিল যিটো সিহঁতে প্ৰথমবাৰ পঢ়িছিল। মানে এতিয়া তাহাঁতি কিহত পঢ়ে? কম্পিউটাৰত পঢ়ে, য'ত এবাৰ শব্দখিনি পঢ়াৰ পাছত আকৌ সেইটোলৈ ঘূৰি নাহে। কিন্তু কিতাপখন দেখি সিহঁতি আচৰিত হৈ গৈছিল, মানে শব্দবোৰ একেদৰেই আছে, পেটখন লুটিয়ালেও একেখিনি শব্দকে পাইছে। সেইবোৰ তাহাঁতৰ কাৰণে অলপ মানে আচৰিত ধৰণৰ আছিল আৰু সিহঁতৰ হাঁহিও উঠিছিল। এতিয়া 2 নম্বৰটো চোৱা। Gee, said Tommy, what a waste. When you are through with the book, you just throw it away, I guess. Our television screen must have had a million books on it, and it's good for plenty more. I would not throw it away.
তেতিয়া কৈছে যে টমিয়ে কৈছিল কি অনৰ্থক কথা যেতিয়া তুমি কিতাপখন পঢ়িবা মই অনুমান কৰোঁ তুমি এখন দলিয়াই পেলাবা আমাৰ টেলিভিছন পৰ্দাত বহু লাখতকৈ অধিক কিতাপ আছে আৰু এইবোৰ অতিকৈ ভাল মই এইবোৰ দলিয়াই নেপেলাওঁ Same with mine, said Margie. She was 11 and had not seen as many telebooks as Tommy had. He was 13. তো তেতিয়াহ'লে মাৰ্গীয়ে কৈছিল যে মোৰো টেলিভিছনৰ পৰ্দাত আছে আৰু মাৰ্গীৰ বয়স ইয়াত কি কৈছে 11 বছৰ আৰু টমিৰ থকাৰ দৰে তাইৰো টেলিভিছনত থকা কিতাপ দেখা নাছিল তাই বয়স আছিল কিমান 13 বছৰ এতিয়া মাৰ্গীৰ বয়স 11 আৰু টমিৰ বয়স কিমান 13 She said, where did you find it? তেতিয়া তাই সুধিলে যে তুমি এখন ক'ত বিচাৰি পালা In my house. He pointed without looking because he was busy reading in the attic. তো তেতিয়া সি তাইৰ ফালে নোচোৱাকৈ উত্তৰটো দিলে যে মোৰ ঘৰত পালোঁ পুৰণা আলমাৰী এটাত What it's about? তেতিয়া কৈছে যে এইখনত কিহৰ বিষয় আছে এইটো কি বিষয়ৰ তো সি ৰিপ্লাই দিলে স্কুল মানে বিদ্যালয় সম্পৰ্কীয় এইটো আছে Margie was scornful. Margie অকণমান মানে ঘৃণা ভাৱেৰে ক'লে School? What's there to write about school? I hate school. তেতিয়া ক'লে স্কুল কি স্কুলৰ বিষয়েনো লিখিবলগীয়া কি আছে মই বিদ্যালয় খুব বেয়া পাওঁ স্কুল খুব বেয়া পাওঁ Margie always hated school. Margie সদায় স্কুল বেয়া পায় but now she hated it more than ever. কিন্তু বৰ্তমান তাই আগতকৈও বেছি বেয়া পায় এতিয়া তাৰ কাৰণটো আমি গম পাম আগৰডোখৰ পঢ়িলে চোৱা The mechanical teacher had been giving her tests after tests in geography. তাই যোনটো mechanical teacher আছে যান্ত্ৰিক মানে শিক্ষক গৰাকীয়ে ভূগোল বিষয়ক তাইক এটাৰ পাছত আনটো পৰীক্ষা লৈছিল And she had been doing worse and worse until her mother had shaken her head sorrowfully and sent for the country inspector. আৰু তাই মাকে তাই মূৰটো দুখজনকভাৱে জোকাৰি নিদিয়ালৈকে তাই ভাল প্ৰদৰ্শন কৰিব নোৱাৰিছিল আৰু তাইক মণ্ডল নিৰীক্ষকৰ ওচৰলৈ পঠিয়াইছিল ইয়াত কাণ্ট্ৰি ইনস্পেক্টৰ মানে মণ্ডল নিৰীক্ষক যোনজন ক'লো মানে কম্পিউটাৰৰ মেকানিক হ'ব সম্ভৱ তো 4 নম্বৰটো চোৱা He was a round little man with a red face and a whole box of tools with dials and wires. তো তেতিয়া ইয়াত এটা appearance মানে মানুহজনৰ দেখাত কেনেকুৱা হে কাণ্ট্ৰি ইনস্পেক্টৰজন তাৰ বিষয়ে এটা বৰ্ণনা দিছে সৰু তেওঁ মানে ৰঙা মুখায়বৰ এগৰাকী শকতাবদ লোক আছিল আৰু তেওঁৰ লগত তাঁৰ আৰু যন্ত্ৰপাতি এটা পূৰ্ণ বাকচ আছিল বহুত ডাঙৰ বাকচ এটা আছিল He smiled at Margie and gave her an apple. Margie ফালে চাইড হাঁহি দিলে আৰু তাইক এটা এপল দিলে Then took the teacher apart আৰু তাৰ পাছত তাই যোনটো যান্ত্ৰিক শিক্ষক আছে হেতুক আঁতৰাই লৈ গ'ল Margie had hoped he would not know how to put it together again, but he knew how all right, and after an hour show, there it was again, large and black and ugly, with a big screen on which all the lessons were shown and the questions were asked. Margie আশা কৰিছিল যে এইটো কেনেকৈ পুনৰ একেলগে কৰিব লাগে হেতু তেওঁ নাজানিব কিন্তু তেওঁ সঠিকভাৱে এইটো জানিছিল আৰু প্ৰায় এঘণ্টাৰ পাছত এখন বৃহৎ কলা একদম দেখিবলৈ বেয়া পৰ্দাত ই পুনৰ ওলাইছিল য'ত সকলোবোৰ পাঠ দেখুওৱা হৈছিল আৰু প্ৰশ্নবোৰ সুধিছিল That was not so bad. The part Margie hated most was the slot where she had to put homework and test papers. আৰু তাই হেতু ইমান বেয়া পোৱা নাছিলে কিন্তু মাৰ্গী আটাইতকৈ বেয়া কোনটো পাইছিলে সেই সময়খিনি পাইছিলে য'ত তাই মানে হোমৱৰ্কখিনি কৰিব লাগে আৰু প্ৰশ্নখিনি যে পায় হোমৱৰ্ক কৰিবলৈ সেই বস্তুটো তাই খুব বেয়া পাইছিলে কম্পিউটাৰৰ She always had to write them out in a punch code. They made her learn when she was 6 years old and the mechanical teacher calculated the marks in no time. তাই সদায় এইবোৰ এক punch যন্ত্ৰ সংকেতেৰে কিবা এটা এনেকা সিগনেল দিছিলে হেতুৱে লিখিবলগীয়া হৈছিলে যেটো তাই 6 বছৰ বয়সৰ পৰাই শিকিছিল আৰু যান্ত্ৰিক শিক্ষক গৰাকীয়ে নম্বৰসমূহ নিমিষতে গণনা কৰিছিল The inspector had smiled after he was finished and patted Margie's head. He said to her mother, It's not the little girl's fault, Mrs. Jones. I think the geography sector was geared a little too quick.
Those things happen sometime. I have slowed it up to an average 10-year level. তো তেতিয়া কাণ্ট্ৰি ইন্সপেক্টৰজনে মাকক ক'লে যে তাই সৰু ছোৱালীজনী এইবোৰত একো ভুল নাই, মানে জিঅ'গ্ৰাফিৰ যোনটো চেক্টৰ আছে ছাবজেক্ট ৱাইজ বেলেগ বেলেগ আছে, যেনে ইংলিছ থাকিব, আছামিজ থাকিব, মেথছ থাকিব, জিঅ'গ্ৰাফি থাকিব। জিঅ'গ্ৰাফিটো মানে তাইৰ বয়স অনুযায়ী অলপ বেছি স্পীড গৈছে আৰু সেইকাৰণে তাই ভালকৈ শিকিব পৰা নাই, আৰু এতিয়া তেওঁ এইখিনি অকণমান শ্ল' কৰি দিলে, মানে তাইৰ বয়সৰ অনুপাতত ঠিক কৰি দিলে। Actually the overall pattern of our progress is quite satisfactory, আৰু কৈছে যে তাই যিমানখিনি শিকিবলগীয়া আছে কিন্তু খুব ধুনীয়াকৈ শিকিছে। And he patted Margie's head again, তাৰপাছত আকৌ তাই মাৰ্গীৰ মূৰত তেওঁ হাত ফুৰালে। Margie was disappointed, মাৰ্গী অলপ নিৰাশ হৈছিল। She had been hoping that they would take the teacher away altogether, আৰু তেওঁলোকে শিক্ষকগৰাকীক একেবাৰে লৈ যাব বুলি তাই আশা কৰি আছিল। They had once taken Tommy's teacher away for nearly a month because the history sector had blanked out completely. তেওঁলোকে এবাৰ টমিৰ শিক্ষকগৰাকী প্ৰায় এমাহৰ বাবে লৈ গৈছিল, কাৰণ ইতিহাসৰ ভাগটো মানে সম্পূৰ্ণৰূপে খালী হৈ গৈছিল, আৰু তাই সেইকাৰণে তাই জিঅ'গ্ৰাফিটো বেয়া হোৱাৰ কাৰণে তাইও লৈ যাব বুলিয়ে আশা কৰি আছিল। So she said to Tommy, আৰু তাৰপাছত তাই টমিক ক'লে, why would anyone write about a school? বিদ্যালয়ৰ বিষয়ে কিয় কোনো লোকে লিখে, মানে লিখিবলগীয়ানো কিয় লিখিব লাগে বিদ্যালয়ৰ বিষয়ে, কাৰণ তাই বিদ্যালয় খুব বেয়া পায়। Tommy looked at her, টমিয়ে তাইৰ মানে with very superior eyes, চকু ডাঙৰ কৰি তাইলে চালে। Because it's not our kind of school, stupid. This is the old kind of school that they had hundreds and hundreds of years ago. তেতিয়া ক'লে এইখন আমাৰ নিচিনা স্কুল নহয়, এইখন মানে বহুত পুৰণা স্কুল, য'ত মানে 100তকৈও বেছি বছৰ আগতে আছিলে আগত। He added loftily, তাৰপাছত সি মানে অকণমান নিজকে বেছি জনা নিচিনাকৈ দেখাইছে। তাৰপাছত pronouncing the word carefully, আৰু একদম ভালকৈ উচ্চাৰণ কৰি শব্দটো ক'লে যে centuries ago, একদম গৰ্বিতভাৱে উচ্চাৰণ কৰি কৈছে শ বছৰ আগৰ। Margie was hurt, মাৰ্গীৰ অকণমান নিৰাশ হ'ল, বেয়া লাগিলে। Well, I don't know what kind of school that they had all that time ago. She read the book over his shoulder for a while, then said, anyway, they had a teacher. তো তাৰপাছত তাই ঠিক আছে, তাই ক'লে যে ঠিক আছে, সেই সময়ত সিহঁতৰ বিদ্যালয় কেনেকুৱা ধৰণৰ আছিল মই নাজানো। তাই কিছু সময়ৰ বাবে তাৰপাছত তাই কান্ধত থৈ কিতাপখন পঢ়িছিল। তাৰপাছত কৈছিল যি নহওক কিয় সিহঁতৰ এগৰাকী শিক্ষক আছিল, যে আগৰ দিনৰ কি আছিলে, এগৰাকী শিক্ষক আছিলে, সেইটো কথা তাই কৈছিলে। এতিয়া মই এই ভিডিঅ'টোত তোমালোকক ইয়ালৈকে পঢ়ালোঁ। মই ইয়াৰ নেক্সট ভিডিঅ' যোনটো আপলোড দিম, তাৰ ইয়াৰ দ্বিতীয় অংশটো মই বুজাই দিম। আশা কৰোঁ ইয়ালৈকে 6 নম্বৰৰ পইণ্টলৈকে তোমালোকে লেচনটো ভালদৰে বুজি পালা, আৰু যদি বুজি নাপোৱা তেনেহ'লে ভিডিঅ'টো পুনৰ আকৌ চাবা ভালদৰে বুজি, আৰু তোমালোকে লাউড ৰিডিং খুব দিবা, ঠিক আছে। ইংৰাজী যিমান তোমালোকে চিঞৰি পঢ়িবা সিমান তোমালোকৰ উচ্চাৰণবোৰ ভাল হ'ব আৰু বুজি পাবা, নতুন শব্দ শিকিব পাৰিবা। আৰু সকলোকে মই যিহেতু স্কুলত কৈছোঁ, তোমালোকে ডিক্সনেৰী চোৱাৰ অভ্যাস কৰা। নতুন শব্দ যেতিয়া পাবা সেই শব্দটো ডিক্সনেৰীত চাৰ্চ কৰি তাৰ অৰ্থটো উলিয়াই ক'ৰবাত লিখি ৰাখিবা, আৰু সেইটো সদায় এটা শব্দ শিকিলেও তোমালোকে বহুতখিনি শিকিব পাৰিবা। তো ইয়াকে কৈ মই আজিৰ পাঠ সামৰণি মাৰিছোঁ। ধন্যবাদ।